কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ছজনীয়া দলৰ সৈতে অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু মন্ত্ৰী কেশৱ মহন্তৰ বৈঠক শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সকলো বিভাগৰ বিষয়ে এই সভাত উপস্থিত থাকে। শিৱসাগৰ জিলাৰ বানত ৩১ জন লোকৰ মৃত্যু, ৩ জন সন্ধানহীন হৈ আছে, ২০,৫২০ জন লোকক উদ্ধাৰ কৰা হৈছে, ১২১খন নাৱৰ যোগেদি উদ্ধাৰ কাৰ্য চলোৱা হৈছে, ৬,৭০,০০০ লিটাৰ পানী যোগান ধৰা হৈছে। সভাৰ অন্তত অভিভাৱক মন্ত্ৰী বিমল বৰাই জনালে এই কথা। ভাৰত চৰকাৰৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত এটা দল ইণ্টাৰ মিনিষ্ট্ৰিয়েল চেণ্ট্ৰেল টিমে আমাৰ শিৱসাগৰ আৰু চৰাইদেউ এই দুইখন জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ কাৰণে যোৱাকালি আহি উপস্থিত হৈছেহি। ইতিমধ্যে যোৱাকালি চৰাইদেউ জিলা বিভিন্ন স্থান পৰিভ্ৰমণ কৰি শেহতীয়া বানৰ বিপৰ্যয়ৰ কথা তেওঁলোকে বুজ লৈছে। ভাৰত চৰকাৰৰ হোম মিনিষ্ট্ৰীৰ জইণ্ট ছেক্ৰেটেৰী ৰামা চন্দ্ৰনডুৰুডু তেখেতৰ নেতৃত্বত CWSৰ এজন ডাইৰেক্টৰ তেনেধৰণে ৪-৫ জনীয়া এটা দলে এই গোটেই পৰ্যবেক্ষণ কৰিছে। শেহতীয়াভাৱে আজি আমাৰ শিৱসাগৰ জিলাটো আমাৰ জিলা আয়ুক্তৰ সভাগৃহত জিলাখনৰ বান পৰিস্থিতিৰ সম্পৰ্কত বিভিন্ন ধৰণৰ বিষয় আমি তেওঁলোকক অৱগত কৰোঁ আৰু এতিয়া তেখেতসকল জিলাখনৰ বিভিন্ন স্থানত পৰিভ্ৰমণ কৰি গোটেই বিষয়টো বুজ ল'ব। এইখিনিতে মই আপোনালোকক জনাব বিচাৰোঁ যে এই বিধ্বংসী বানত যোৱা 18 তাৰিখৰ পৰা আমাৰ শিৱসাগৰ জিলাখনত প্ৰায় 385